চৰকাৰৰ গ্ৰামাঞ্চলৰ উন্নয়ন আৰু বিকাশৰ বাবে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন নামৰ এটা চৰকাৰী বিয়াগোম বিভাগ থকাৰ পাছতো ৰাইজৰ শ্ৰম দানেৰে বিশিষ্ট সমাজকৰ্মী দ্বিজেন বৰাই নিজৰ ব্যক্তিগত পুঁজিৰ লাখ লাখ টকা ব্যয়ৰে বকতা মৌজাৰ মেৰুদণ্ড সদৃশ পাটশাহু খামুন সংযোগী আদিকে ধৰি কেইবাটাও অতিকৈ ব্যস্ততা আৰু গুৰুত্বপূৰ্ণ বাটপথৰ নিৰ্মাণ আৰু মেৰামতিৰে যাতায়াতৰ বাবে উপযোগী কৰি তুলিবলৈ ৰাইজৰ সহযোগত 4দিনীয়া কাৰ্যসূচীৰে কাম-কাজ আৰম্ভ কৰিছে। সমাজকৰ্মী দ্বিজেন বৰাই বিশেষ প্ৰচেষ্টাত ৰাইজৰ বাবে বাটপথ নিৰ্মাণ মেৰামতি কৰি দিয়াত ৰাইজৰ বাবে সমাজকৰ্মী দ্বিজেন বৰাৰ বিশেষ প্ৰচেষ্টাত ৰাইজৰ বাবে বাটপথ নিৰ্মাণ মেৰামতি কৰি দিয়াত ৰাইজৰ মাজত প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। পূৰ্বে বকতা মৌজাৰ বহুকেইটা গুৰুত্বপূৰ্ণ জৰাজীৰ্ণ বাটপথ নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ মেৰামতি কৰি দিয়াক লৈ ব্যাপক ৰূপত চৰ্চা লাভ কৰিবলৈও সক্ষম হৈছিল। বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী দ্বিজেন বৰাই নিজৰ সাঁচতীয়া গাঁঠিৰ ধন লাখ লাখ টকা ব্যয় কৰি ভুক্তভোগী ৰাইজৰ বৃহত্তৰ জ্বলন্ত সমস্যা চিন্তা চৰ্চাৰ কৰাৰ বাবে ৰাইজে মানৱ দৰদী দ্বিজেন বৰাক সম্প্ৰতি ভগৱানৰ দূত হিচাপে চাবলৈ ধৰিছে। আনহাতে একাংশ সচেতন মহলে শাসকীয় অকমন্য মন্ত্ৰী বিধায়কৰ আখ্যাৰে উন্নয়নৰ কাম কাজক লৈ ক্ষুণ্ণ হৈ পৰা লগতে সম্প্ৰতি বাটপথৰ উন্নয়নৰ নামতো নীৰৱ ভূমিকা পালনক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজ। আমি উপস্থিত আছো বকতা মৌজাৰ মধ্যবিন্দু নেমুগুৰি বৃহস্পতিবাৰৰ সাপ্তাহিক বজাৰ ওচৰত আমি ৰাইজে এই পথটো মেৰামতি কৰিছোঁ। পথটো এইকাৰণে মেৰামতি কৰিছোঁ, এই পথটো বহুত দিন চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা কৰা নাই কাৰণে এই ৰাস্তাৰ অহা যোৱা একেবাৰে সুচল নহয়। সেয়েহে আমি ৰাইজে আলোচনা কৰি ৰাস্তাটো কম দানেৰে গাখীৰ গুৱা খাই অলপ যাতায়াতৰ সুচল কৰিবলৈ প্ৰয়াস কৰিছোঁ। যিহেতু এই ৰাস্তাই নেই বকতা নেমুগুৰি বটবৃক্ষহম বকতা নেমুগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ শ শ ল'ৰা ছোৱালী অহা যোৱা কৰিব লাগে আৰু ইয়াৰ বিকল্পৰ পথ আছে যদিও বহুতখিনি দূৰ হয় আৰু বৃহস্পতিবাৰে বহা এই সাপ্তাহিক বজাৰখনলৈতো আহিবই লাগিব। তাৰ উপৰি ইয়াত এটা বিত্তীয় প্ৰতিষ্ঠান আছে গ্ৰামীণ বিকাশ বেংক আৰু ক'ৰবালৈ যাবৰ কাৰণে আমাৰ এই কাছপৰা অঞ্চলৰ ৰাইজে ইয়াতে আহি উঠিবলগীয়া হয়। সেয়া আমি ভাবিলোঁ আমি সকলোৱে লগ লাগি হাতে হাত মিলাই কাণত কাণ কৰি পাৰোঁ যদি অকণমান মেৰামতি কৰিবলৈ ভাবি এই ক্ষুদ্ৰতম প্ৰয়াস কৰিব লাগিব। যিটো আমাৰ পাঠাকুৰ পৰা খামুন সংযোগী পথটো বিশেষকৈ বকতাবাসী ৰাইজৰ কাৰণে এইটো এটা মেৰুদণ্ডস্বৰূপ ৰাস্তা। এই ৰাস্তাটো 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকা, ৰণোজ পেগু আৰু পলৰীয়া মুগা বিশেষকৈ অকমন্য বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিতিত এই ৰাস্তাটো আধাৰশিলা কৰিছিলে। কিন্তু এই ৰাস্তাটো আজি পৰ্যন্ত 2024 চনৰ পৰ্যন্ত ৰাস্তাটো কোনো নিৰ্মাণৰ কাৰ্যসূচী হাতত নল'লে। এই হেতুকে আমাৰ যি স্থানীয় ব্যৱসায়ী, স্থানীয় যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী দ্বিজেন বৰা আৰ্থিক অনুদানৰ ফলত যোৱা ইংৰাজী 16 তাৰিখৰ পৰা আজি 20 তাৰিখলৈকে ধাৰাবাহিকভাৱে এই ৰাস্তা নিৰ্মাণৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এই ক্ষেত্ৰত তেওঁ যথেষ্ট অগ্ৰণী ভূমিকা পালন কৰিছে। এই ক্ষেত্ৰত আমি বিধায়কক ক'ব খোজোঁ যে তেওঁ উপনিৰ্বাচনৰ আগত যিখিনি কথা কৈ আমুক বনাম তামুক বনাম কৈ যিখিনি কথা কৈ তেওঁ ইয়াত উপনিৰ্বাচনত তেওঁ পুনৰবাৰ জয়ী হৈ গৈছিলে, কিন্তু সেই কথা তেওঁ অকণো নাৰাখিলে। গতিকেলৈ তেওঁক আমি পুনৰবাৰ ক'ব খোজোঁ যে তেওঁ এজন অকমন্য বিধায়ক। আৰু আমি এই ক্ষেত্ৰত এটা কথা কওঁ যে যি দ্বিজেন বৰা, এই দ্বিজেন বৰাক আমি সঁচাকৈ আমাৰ বকতাবাসী ৰাইজে বিশেষকৈ তেওঁ বকতাবাসী ৰাইজৰ কাৰণে হিয়াৰ আমঠু আৰু ভগৱান সদৃশ। তেওঁ আত্মজনক যথেষ্ট সহায় কৰা বহুতো উদাহৰণ আছে। তেওঁ এইটো ৰাস্তাই নহয় বহুত ৰাস্তা বনাইছে। এতিয়া আমি কথা হ'ল কি, দ্বিজেন বৰাক আমি সংসদীয় ৰাজনীতিত বিচাৰোঁ। তেওঁ সংসদীয় ৰাজনীতিত আহি নিৰ্বাচন খেলক আৰু তেওঁ বিপুল ভোটত জয়ী হৈ যাব। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।